ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলৰ ৮,৭০০ টকাৰ গ্ৰেড পে সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। লগতে ধোঁৱাচাঙত সমকামৰ সম দৰমহা চৰকাৰৰ হেমাহিৰ বাবে এতিয়া সমকামৰ সম দৰমহাৰ যি দাবী উত্থাপন কৰিছিল সেই দাবী পূৰণ হোৱা নাই। কি খবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ধোঁৱাচাঙত সমকামৰ সম দৰমহা। ৰাজ্য চৰকাৰৰ বাজেটে হাঁহি বিৰিঙাব নোৱাৰিলে হাজাৰ হাজাৰ টিউটৰ শিক্ষকক। অৰ্হতা সম্পন্ন টিউটৰক শিক্ষকলৈ উন্নীত কৰাত চৰকাৰৰ হেমাহি। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে টিউটৰ সমাজৰ ফালৰ পৰা। পদোন্নতি নিদিলে আন্দোলন কৰাৰো হুংকাৰ দিছে। এইবাৰ বাজেটত টিউটৰসকলে আশা কৰিছিল যে তেওঁলোকক শিক্ষক পদলৈ উন্নীতকৰণ কৰি চাকৰি নিয়মীয়াকৰণ কৰা হ'ব আৰু সেয়া নহ'লেও অন্ততঃ তেওঁলোকৰ পাৰিতোষিক কমেও ২৫,০০০ টকালৈ বৃদ্ধি কৰিব। কিন্তু তেওঁলোকৰ এই আশাত চেঁচা পানী পৰিল। ৰাজ্য চৰকাৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত উল্লেখিত বিষয়টোৱে স্থান নাপালে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰ বাজেটত বিত্তমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলে যে ৫ বছৰৰ ভিতৰত শৈক্ষিক আৰু পেছাগত অৰ্হতা অৰ্জন কৰা টিউটৰসকলক শিক্ষক পদলৈ উন্নীত কৰা হ'ব। শৈক্ষিক অৰ্হতা বুলি চৰকাৰে কি ক'ব খুজিছে সেই কথা স্পষ্টকৈ উল্লেখ কৰা নাই। সেয়েহে বিত্তমন্ত্ৰীৰ ঘোষণাক লৈও বিভ্ৰান্ত হৈছে টিউটৰসকল। ইপিনে শিক্ষা বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে যিসকল টিউটৰ টেট উত্তীৰ্ণৰ লগতে BEd অথবা DLEdৰ দৰে প্ৰফেশ্যনেল অৰ্হতা অৰ্জন কৰিছে সেইসকল টিউটৰহে ইয়াৰ আওতালৈ আহিব। তেনেহ'লে মাত্ৰ ৩০০ টিউটৰহে শিক্ষক পদলৈ উন্নীতকৰণৰ সম্ভাৱনা আছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যত মাত্ৰ ৩০০ টিউটৰহে টেট উত্তীৰ্ণ হোৱাৰ উপৰিও BEd অথবা DLEd প্ৰফেশ্যনেল ডিগ্ৰী আছে। আনহাতে ২০০০ টিউটৰৰ কেৱল DLEd আছে যদিও আন সহস্ৰাধিক টিউটৰৰ DLEd ডিগ্ৰীও নাই। তেওঁলোকক BEd নাইবা DLEd ডিগ্ৰী অৰ্জন কৰিবলৈ চৰকাৰৰ শিক্ষা বিভাগে কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই। এই টিউটৰসকলৰ ভৱিষ্যতৰ কথা ভাবিয়ে ৰাজ্যখনৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে DLEdৰ মুক্ত আৰু দূৰ শিক্ষাৰ ২ বছৰীয়া পাঠ্যক্ৰম অথবা বুনিয়াদী প্ৰশিক্ষণৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ ভুক্তভোগী টিউটৰসকলে দাবী জনাই আহিছে যদিও চৰকাৰে বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই। যিহেতু টিউটৰসকলে সুদীৰ্ঘ বছৰ ধৰি বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি আহিছে সেয়েহে তেওঁলোক যথেষ্ট অভিজ্ঞতাৰে পুষ্ট আৰু ঘটনাক্ৰমে যিহেতু তেওঁলোক অৱনমিত হৈ টিউটৰ হ'বলগীয়া হ'ল, এনে পৰিপ্ৰেক্ষিতত তেওঁলোকক এক হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈকো সচেতন মহলে চৰকাৰক আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত ২০২১ বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত বছৰ বছৰ ধৰি কৰ্মৰত ৪৫২১ গৰাকী শিক্ষকক সংলগ্ন টিউটৰক একমোডেড এজ টিউটৰ নিযুক্তি দি চাকৰি নিয়মীয়া কৰিছিল আৰু টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰা এইসকল শিক্ষকক ১৯৯১-৯৯ চনৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিছিল। কিন্তু পৰৱৰ্তী কালত ইৰেগুলাৰ শিক্ষক হিচাপে ওলমি ৰৈছিল আৰু সুদীৰ্ঘ বছৰ আন্দোলন দাবীৰ পৰিপ্ৰেক্ষিতত তেতিয়াৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত এই শিক্ষকসকলক যিসকলৰ বৃত্তিগত অৰ্হতা আছে তেওঁলোকক শিক্ষক হিচাপে আৰু বাকীসকলক টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰি নিযুক্তি দিয়া হয় আৰু টিউটৰসকলৰ মাহিলী পাৰিতোষিক নিৰ্ধাৰণ কৰা হয় মাত্ৰ ১০,৮০০ টকা। পৰৱৰ্তী কালত এই টিউটৰসকলক প্ৰয়োজনীয় বৃত্তিগত অৰ্হতা আহৰণৰ বাবে শিক্ষা বিভাগে ডেপুটেশ্যন দি BEd নাইবা DLEd পঢ়াৰ সুবিধা প্ৰদান কৰিব লাগিছিল যদিও সেয়া এই পৰ্যন্ত নকৰিলে। ইপিনে একেটা বৰ্ষতে ২০২১ জানুৱাৰী মাহত ৰাজ্য চৰকাৰে ৰাজ্যৰ হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত ৯,৮৯৫ গৰাকী শিক্ষককো টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰিছিল। এওঁলোকৰ মাজৰ একাংশ LP ME স্কুলৰ লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয় আনকি কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকো আছিল। তেওঁলোকৰ পাৰিতোষিক ১০,৮০০ টকাৰ পৰা ১৬,০০০ টকাৰ ভিতৰত আছিল।
চৰকাৰে টিউটৰৰ লেবেল লগাই চাকৰি নিয়মীয়াকৰণৰ নামত আভুৱা ভাড়া এই টিউটৰসকলৰ চাকৰিকাল ইতিমধ্যে পাৰ হৈ গৈছে। বিগত বৰ্ষত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক নিৰ্দেশযোগে প্ৰাদেশিকৃত টিউটৰসকলৰ মাহিলী পাৰিতোষিক মাত্ৰ 1200 টকা বৃদ্ধি কৰে যদিও একোমতে টিউটৰসকলৰ পাৰিতোষিক বৃদ্ধি নহ'ল। ফলত সামান্য পাৰিতোষিক বৃদ্ধিৰ পৰাও বঞ্চিত হ'বলগীয়া হয় 21 চনৰ 30 জানুৱাৰীত নিযুক্তি দিয়া 4521 গৰাকী সংলগ্ন টিউটৰ। ৰাজ্যৰ হেজাৰ হেজাৰ চৰকাৰী শিক্ষানুষ্ঠানত নিযুক্ত টিউটৰসকলে অন্য শিক্ষকৰ দৰে একেখন শিক্ষানুষ্ঠানত পুৱা 8:30 বজাৰ পৰা আবেলি 3:45 একেলগে একেখিনি ছাত্ৰ ছাত্ৰীকে পঢ়াব লাগে। তেওঁলোকে শিক্ষকতাই কৰে অথচ একাংশৰ পদবী শিক্ষক আৰু আন একাংশৰ টিউটৰ। কামো একে, পদমৰ্যাদাও প্ৰায় একে আৰু কৰ্তব্যও সম্পাদন কৰিব লাগে একে সময়। অথচ শিক্ষকসকলৰ দৰে টিউটৰসকলে দৰমহা নাপায়, লাভ কৰে 10,800 টকাৰ সামান্য মজুৰি। সেয়েহে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকৰ সমস্যা সমাধানৰ বাবে দাবী জনাইছে, অন্যথা আন্দোলনৰ হুংকাৰ দিছে। এইবাৰ জনাব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। হাইকোৰ্টৰ ৰায়ৰ পিছতে তৎপৰ হৈছে শিক্ষা বিভাগ। শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্দেশনা আহিছে, হাইস্কুলেৰে একীকৃত উচ্চ প্ৰাথমিকৰ শিক্ষকে নাপাব 8,700 টকাৰ গ্ৰেড পে'। পাই থকা স্নাতক বিজ্ঞানৰ গ্ৰেড পে' সংশ্লিষ্ট শিক্ষকসকলৰ ক্ষেত্ৰত শীঘ্ৰে বন্ধ কৰিবলৈ স্কুল পৰিদৰ্শকক নিৰ্দেশ দিছে। অৱশ্যে একত্ৰীকৰণৰ পূৰ্বে প্ৰশিক্ষিত স্নাতক অৰ্হতা সম্পন্ন উচ্চ প্ৰাথমিক শিক্ষকসকলক ৰেহাই দিছে শিক্ষা বিভাগে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।